মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জ্যামিতি চাই ভয় কৰা নেকি? তো যদি ভয় কৰা তেনেহ'লে আজিৰ ভিডিঅ' তোমালোকৰ কাৰণে। তো আজি আমি ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ নম্বৰ 6 যেটো আছে ত্ৰিভুজ নামৰ চেপ্টাৰ, তাৰে মোষ্ট ভাইটেল এটা পইণ্ট তো উপপাদ্য 6.1 এইটো মেক্সিমাম পৰীক্ষাতে আহি থাকে আৰু এইবেলি তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট যেটো হ'ব তাতে অহাৰ চান্স বেছি আছে। তো ভিডিঅ'টো বিৰাট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। তো এই টপিকসটো আমি ইমান সহজভাৱে আলোচনা কৰিম যাতে যিয়ে একো নাজানে সিও যাতে এই অংকটো কৰিব পাৰে, আৰু এই অংকটোত মেক্সিমাম 3 মাৰ্কছৰ কাৰণে আহে। তো ভিডিঅ'টো স্কিপ নকৰি তোমালোকে কণ্টিনিউ চাই থাকিবা, আৰু ভিডিঅ'টো ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টো লাইক কৰি দিবা। তো কোৱেশ্চনটোত এনেকৈ দিয়া থাকিব এক্সামত, প্ৰমাণ কৰা যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহু দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহ'লে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব। তো তোমাক কথাটোৰ মতে এই কোৱেশ্চনটোৰ মতে মই এটা পিকচাৰ আঁকি লৈছোঁ। এইটো কৈছে যে যদি এডাল ৰেখা এটা ত্ৰিভুজৰ, ত্ৰিভুজটো ধৰি লৈছে ABC, তাতে কৈছে যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয়, ধৰি লোৱা হ'ল মই DE যিডাল ৰেখা আছে এই ৰেখাডালে আমি BCৰ সমান্তৰালকৈ টানি লৈছোঁ, তোমাক কোৱা মতে। তাৰপিছত কৈছে যে যদি ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, কিন্তু ডি ৰেখাডালে তোমাক AB আৰু AC বাহুক কি কৰিছে, তুমি D আৰু E বিন্দুত ছেদ কৰিছে, তেনেহ'লে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব। এতিয়া একে অনুপাত মানে কি, যদি তুমি দেখা পোৱা যে ডিৰ পৰা ওপৰফালে AD আছে আৰু ডিৰ তলৰ ফালে কি আছে DB, তো এইখিনি যদি ডিভাইড কৰা, মানে AD যদি DB দি ডিভাইড কৰা, যি এনচাৰ আহিব সেই একে এনচাৰ আহিব যদি তুমি AE EC দি ডিভাইড কৰা। এইটো তোমাক কৈছে একে অনুপাততে বিভক্ত হ'ব, মানে ইহঁতৰ অনুপাত দুটা কি হ'ব, সমান হ'ব বুলি তুমি প্ৰমাণ কৰি দেখাব লাগে। তো এইটোত যেনেকৈ কৈছে তুমি হিচাপত লিখিব লাগিব। তো এইটোত লিখিবলৈ হ'লে প্ৰথমতে লিখিব লাগিব বিশেষ সূত্ৰ। বিশেষ সূত্ৰ মানে তুমি এই পিকচাৰ বেচিছৰ ওপৰত এই পিকচাৰটো কি কৰিছা এইটো বিশেষ সূত্ৰ থাকে। তো লিখা যে ধৰা হ'ল বা দিয়া আছে লিখিব পাৰা, কাৰণ তোমাক কোৱাই আছে যে কোনো ত্ৰিভুজ এটা ত্ৰিভুজ তুমি ধৰি লৈছা। তো দিয়া আছে ত্ৰিভুজ ABCৰ DE সমান্তৰাল BC, য'ত DE ৰেখাডালে AB আৰু AC বাহুক ক্ৰমে D আৰু E বিন্দুত ছেদ কৰিছে। তো এইটো পিকচাৰত যেনেকৈ কোৱা আছে সেই মৰ্মে এইখিনি লিখা হ'ল। তো তোমাক প্ৰমাণ কৰিব লাগে কি, সেইটোৱে লিখিব লাগিব। প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে, লিখিব লাগে AD by DB ইকুৱেল টু AE by EC, এইটো প্ৰমাণ কৰিব লাগে। এইটো কৰোঁতে মই কিন্তু কি কৰিছোঁ, ইয়াতে জাষ্ট লিখিছোঁ কি এতিয়া লিখিছোঁ যে ABC এটা ত্ৰিভুজ লৈছোঁ য'ত D এডাল ৰেখা এইটো BCৰ সমান্তৰালকৈ টানি লোৱা হৈছে, য'ত D আৰু E বিন্দুত কটাকটি কৰিছে, এনেকৈ লিখা হৈছে। তো ইয়াৰ উপৰি কিন্তু ইয়াতে DM আৰু EN লগতে এই দুটা সংযোগ কৰা হৈছে, এইবিলাক কিন্তু এক্সট্ৰাভাৱে কৰা হৈছে। এইবিলাক আমি লিখিব লাগিব অংকনত, এটা পইণ্ট লিখিব লাগিব প্ৰমাণৰ আগতে। অংকন নামৰ কিবা এটা কনষ্ট্ৰাকশ্যন তুমি এইটো নিজে কৰিছা। অংকনত কি লিখিবা যে EN লম্ব AB, DM লম্ব AC আৰু DC আৰু BC আৰু BE সংযোগ কৰা হ'ল। এইবাৰ এই ত্ৰিভুজটোক অলপ চিম্পলি ল'বৰ কাৰণে অলপ ভাগ কৰি লোৱা, নাম দিয়া A B, এটা হ'ব E, এটা হ'ব D। তো ইয়াতে লম্ব কোনটো হ'ব EN। তো তুমি এইখিনি ত্ৰিভুজ লোৱা, ইয়াতে কিন্তু দুটা ত্ৰিভুজ আছে, এটা আছে তোমাৰ কি ADE আৰু এটা আছে BDE। এই দুটা ত্ৰিভুজৰ সাপেক্ষে তোমাৰ লম্ব কিন্তু এটাই আছে EN। তেনেকৈ ভাগ কৰি লোৱা প্ৰথমতে। তো প্ৰমাণ লিখাৰ কাৰণে তুমি চোৱা, তুমি জানা যে ত্ৰিভুজৰ কালি ফৰ্মুলা আছিল হাফ ইনটু ভূমি ইনটু উন্নতি। তো সেই হিচাপত
দুটা ত্রিভুজ আছে এতে লিখা এরিয়া অফ এ ডি ই ডিভাইডেড বাই এরিয়া অফ বি ডি or BED equal to হাফ ইনটু তুমি চোৱা এইটোৰ কাৰণে ওপৰত ত্ৰিভুজ এইটো ADE আছে তো এইটোৰ কাৰণে তোমাৰ ভূমি কিন্তু কি হ'ব AD আৰু উন্নতি হ'ব EN ঠিক সেইদৰে এইটোৰ ক্ষেত্ৰতে কি হ'ব হাফ ইনটু তুমি লিখিব পাৰা ভূমি কিন্তু হ'ব DB আৰু উন্নতিটো এটাই হ'ব EN ইয়াৰ পৰা যদি কাটি দিয়া এইটো কাটা যাব থাকিব কিমান AD বাই DB তো এইটো 1 নম্বৰ সমীকৰণ হয় সাপোজ নেক্সট তুমি এই ত্রিভুজটো এবার এইটো পার্ট লোৱা এইটো পার্ট যদি লোৱা তো তুমি পিকচারটা এনেকৈ আঁকি লোৱা হ'ব এ এটা হ'ব ডি এটা হ'ব কিমান সি আৰু এইটো ই হ'ব ডিই সেইবোৰ লম্ব হ'ব কিন্তু ডিএম এই দুটাৰ ক্ষেত্ৰত কিন্তু দুটা কণ্ডিশ্যনত দুটা লম্ব ল'ব লাগিব তো লিখা আকৌ এরিয়া অফ এ ডি ই ডিভাইডেড বাই এরিয়া অফ এবার হ'ব কিমান ডিইসি অর সিডিই ডিইসি ইকুয়াল টু কি হ'ব এটা হ'ব হাফ ইনটু ভূমি কোনটো হ'ব এই এবার ভূমি হ'ব এই উন্নতি কিমান হ'ব ডিএম এটা হ'ব হাফ ইনটু এবার ইয়ার ভূমি হ'ব ইসি আর উন্নতি হ'ব ডিএম তো হাফ আর হাফ কাটা ডিএম আর ডিএম কাটা থাকিব কিমান এই বাই ইসি এটা হল 2 নম্বৰ সমীকৰণ তো এইবাৰ আহিব মেইন কথাটো তো চোৱা তুমি জানা যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত ত্ৰিভুজবোৰৰ কালি সমান তো এইটো ক্লাছ 9তে পাই আহা তো সেই হিচাপত যদি তুমি লক্ষ্য কৰি চোৱা যে এইটো যে ত্রিভুজ আছে এটা আছে তোমার বিইডি আর এটা আছে তোমার কি ডিইসি মানে এইটো এটা ত্রিভুজ আর এইটো এটা ত্রিভুজ মানে ইফালৰটো আৰু ইফালৰটো এই দুটা ত্রিভুজ কিন্তু এই ডিই ভূমিৰ ওপৰতে আছে আৰু তুমি জানা যে ডিটা কাৰ সমান্তৰাল বিচিৰ সমান্তৰাল তো সেই সূত্র মতে তো তুমি লিখা এনেকে যে এতিয়া যেহেতু একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত ত্রিভুজবোৰৰ কালি সমান এতেকে তুমি কি ক'ব পাৰা এরিয়া অফ বিইডি সমান সমান এরিয়া অফ ডিইসি এটা কি নম্বৰ হ'ব 3 নম্বৰ তুমি লক্ষ্য কৰি চোৱা সোঁফালে যি আছে বাওঁফালৰটোত লক্ষ্য কৰা ইয়াতে 1 নম্বৰটোত বাওঁফালে এডিই ওপৰত আছে এইটোতো এডিই আছে সেম আছে কিন্তু তলৰটো বেলেগ আছে এবাৰ এইটোৰ পৰা 3 নম্বৰৰ পৰা তুমি কি পালা এইটো আৰু এইটো এৰিয়া সমান তো অৰ্থত কি বুজাল বাওঁফালৰ খিনি সমান হৈছে তো বাওঁফালৰ খিনি যদি বাওঁফালৰ সমান হয় তো সোঁফালৰ খিনি সোঁফালৰ সমান হ'ব তো এইবাৰ তুমি কি লিখিব পাৰা তেনেহ'লে লিখিব পাৰা এতেকে 1,2 আৰু 3 এই তিনিটা সমীকৰণৰ পৰা তুমি কি ক'ব পাৰা এডি বাই ডিবি সমান সমান এই বাই ইসি এইটো প্ৰমাণিত হৈ গ'ল লিখিবা কি প্ৰমাণিত হ'ল তো প্ৰমাণিত হৈ গ'ল তো ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰি জনাবা লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা